নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ মানে গোপাল থানত। গোপাল থানত মানে অনুকূল ধৰ্মৰ মানে উৎসৱ চলি আছে। তো আপোনালোকক দেখাম আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বলক। তো বন্ধু অলপমান মই ভিতৰৰ পৰা আহিলোঁ। তো আপোনালোক পৰিৱেশটো দেখা হওক ভিতৰত কেনেকুৱা হৈ আছে। কওকচোন ইয়াতে মানে কেনেকুৱা মানে উৎসৱ চলিছে। আমাৰ তাৰমানে নলবাৰী নলবাৰী শ্ৰী বিগ্ৰহ মন্দিৰ হল ক্ষুদ্ৰ শংকৰত আছে। কিন্তু আমাৰ ঠাকুৰ পৰিয়ালৰ পৰা আশীৰ্বাদ আছে যে আমাৰ উৎসৱটো প্ৰতি বছৰে আমাৰ নলবাৰী জিলাৰ বিভিন্ন ঠাইত বহলভাৱে কৰিব লাগে। এইবাৰ আমি নলবাৰী শ্ৰী বিগ্ৰহ প্ৰতিষ্ঠা দিৱস মন্দিৰৰ উৎসৱটো আমি এই সৰিয়হতলী গোপাল থান দেৱালয়ত কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আজি অনুষ্ঠিত হৈছে। গতিকে ঠাকুৰৰ 137তম জন্ম দিৱস উপলক্ষে আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াতে মানে লোক ক'ৰ পৰা আহিছে মানে ক'ৰ পৰা? আমাৰতো বিভিন্ন জেগাৰ পৰা আহিছে। তোমাৰ পাঠশালাৰ পৰা আহিছে, গুৱাহাটীৰ মানুহ আহিছে, ৰঙিয়াৰ মানুহ আহিছে, অঞ্চলৰ মানুহ আহিছে, এনেকৈ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে। আহি পেলাই আমাৰ ইয়াতে কোনো জাতি ধৰ্ম বৰ্ণ কোনো কথা নাই। আমি সকলোৱে এক গুৰুৰ শিষ্য আৰু সকলোৱে এক গুৰুৰ শিষ্য হিচাপে ইয়াতে আহি আমাৰ অনুষ্ঠানটো আমি সকলোৱে উপভোগ কৰিছোঁ। থেংক ইউ, ধন্যবাদ। ইয়াতে সকলে মানে আই মাতৃসকলে ইয়াতে প্ৰণাম কৰিছে। তেওঁ আহিছে মানুহক জীয়াই ৰখাৰ কাৰণে, জীয়াই থকাৰ আৰু এই জীয়াই থকাটো longevity. It is also because of the fact. গতিকে এই আমাৰ জীৱনৰ যিটো নেকি longevity and constructive way সিহঁতে কৈ আছে যে মানে জাতি মানে ভেদৰ মানে কথা নাই। চ' খ্ৰীষ্টিয়ান হওক বা মুছলিম হওক বা হিন্দু হওক চবেই একেলগে থাকিব লাগে, মানে সেয়ে কৈ আছে তেখেতে। ভাল লাগিল। ক'ৰ পৰা আহিছে? আমি পুষ্পপুৰৰ পৰা। ঠিক আছে। আজি কেনেকুৱা লাগিছে মানে? আজি আমাৰ খুবেই ভাল লাগিছে। আৰু আপুনি ক'ৰ পৰা আহিছে? আমি ককাইৰ পৰা আহিছোঁ। ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। জয়গুৰুৰ নামত মই 50 টকা দি দিলোঁ। আৰু ইয়াতে চাব পাৰে আপোনালোকে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল মানে আহি কিনে ইয়াতে সমাগম হৈছে। বৰ্তমান ৰাইজত চাব পাৰে আপোনালোকে। মোৰ লগত দাদা আছে এজন। তো আপুনি কওকচোন ইয়াতে মানে কি অনুষ্ঠান হ'ব আজি ইয়াতে জয়গুৰু উৎসৱ? জয়গুৰু আজি ইয়াত নলবাৰী জিলাভিত্তিক নলবাৰী যি আমাৰ শ্ৰী মন্দিৰ আছে তাৰে বিগ্ৰহ প্ৰতিষ্ঠা উৎসৱ 14তম। ইয়াতে এই সৰিয়হতলী লাউতদল নলবাৰী জিলাৰ ইয়াতে এই গোপাল থান এই মন্দিৰৰ এই প্ৰাংগণত হৈ আছে। ইয়াতে ৰাতিপুৱা উষা কীৰ্তন হৈছিলে, তাৰপিছত আমাৰ সমবেত প্ৰাৰ্থনা, নাম জপ, ঠাকুৰৰ গ্ৰন্থাদি পাঠ, তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকে বা বিভিন্ন আমাৰ ভক্তসকলে গান পৰিৱেশন কৰিছে। তাৰপিছত এটা শিশু সৎসংগ হৈছে 10টা বজাত সৰুকে। শিশুসকলে গান বাজনা ঠাকুৰৰ বিষয়ে কোৱা সেইখিনি কৈছে। তাৰপিছত 11টা বজা মানে 11:30 বজাৰ পৰা আমাৰ ধৰ্মালোচনা সভা আৰম্ভ হৈছে। তাৰে বৰ্তমান কাৰ্যক্ৰমণিকা চলি আছে। বিভিন্ন আমাৰ ঋত্বিক দাদাসকল ঠাকুৰৰ ভক্ত, আমাৰ বিভিন্ন জেগাৰ পৰা আমন্ত্ৰিত ভক্তসকলে ঠাকুৰৰ বিষয়ে বক্তৃতা প্ৰদান কৰিছে আৰু মাজে মাজে সংগীতানুষ্ঠান চলি আছে। আৰু আবেলি প্ৰাৰ্থনা হ'ব। প্ৰাৰ্থনাৰ আগতে মাতৃ সন্মিলন হ'ব। মাসকলে ঠাকুৰৰ গুণানুকীৰ্তন, ঠাকুৰৰ বক্তৃতা গান কীৰ্তন কৰিব। আৰু আবেলি প্ৰাৰ্থনা হ'ব 5:18 বজাত। আৰু তাৰপিছত আমাৰ প্ৰাৰ্থনাৰ পিছত আলোকসজ্জা হ'ব। আলোকসজ্জা হৈ আমাৰ আজিৰ এই উৎসৱ আমাৰ সমাপ্ত হ'ব। গতিকে এইটো দিনজোৰা কাৰ্যসূচী। তাৰ মাজতে আমাৰ ফ্ৰী মেডিকেল হেল্থ কেম্প হৈ আছে। আমাৰ নলবাৰীৰ ডক্টৰসকল আহিছে। তাৰপিছত ইয়াতে এটা উৎসৱমুখৰ পৰিৱেশ, বিভিন্ন জেগাৰ পৰা দীক্ষিত অদীক্ষিত বিভিন্ন মানুহ আহিছে। কাৰণ পৰম পূজ্যপাদ শ্ৰী আচাৰ্যদেৱে আমাক আশীৰ্বাদ কৰিছিলে যে ইয়াত যাতে, সেইকাৰণে আমাৰ যিটো মন্দিৰ আছে মন্দিৰৰ বাহিৰত উৎসৱ পাতিব দিছে, যাতে বিভিন্ন মানুহ আহে, অদীক্ষিত মানুহ দীক্ষিত মানুহ কথা নাই, চবে আহে, আনন্দ কৰে। উৎসৱ মানে হ'ল আনন্দ। কাৰণ মই নিজে গুৰু ভাই হৈ মই কিমান আনন্দ লাভ কৰিছোঁ, সেইটোতকে আমি বেছি যত্ন কৰিব লাগিব যে বেলেগে কিমান আনন্দ পাইছে, বেলেগক আমি কিমান সেৱা দিব পাৰিছোঁ, সেইখিনি আমি প্ৰত্যেকে যত্ন ৰাখিছোঁ। এয়া আমাৰ থুলমূলকে কাৰ্যসূচী। ধন্যবাদ, থেংক ইউ। ভাৱাদৰ্শৰ পৰা অসমৰ বৰ্তমান আচাৰ্যগুৰু পৰম পূজ্যপাদ শ্ৰী আচাৰ্যদেৱে এবাৰ কৈছিল যে মানুহৰ জীৱনটো এখন নাৱৰ নিচিনা, টুলুঙা নাৱৰ নিচিনা। আৰু আপোনালোকে ক'ৰ পৰা আহিছে মানে?
আমি সাপ্লিক দিব কেন্দ্ৰৰ পৰা নাৰ্গিছে কেন্দ্ৰৰ পৰা আজি কেনেকুৱা লাগিছে এইটো যথেষ্ট ভাল লাগছে খুব আনন্দ লাগছে আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ইয়াৰে ঘৰ বিচাৰি আজি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু মই ফিল্ডখনলৈ আহিছোঁ মানে ইয়াতে অনুকূল ধৰ্মৰ লোকসকলে মানে ইয়াতে সেই কৰিব মানে খাদ্য খাব চাব পাৰে আপোনালোকে ইয়াতে চাব পাৰে প্ৰসাদ দিয়া হৈছে সকলোৱে আৰু ইয়াৰ মন্দিৰৰ ফিল্ডখনত মানে সকলোৱে অনুকূল ধৰ্মৰ লোকসকলে আহাৰ খাই আছে গ্ৰহণ কৰে চাব পাৰে বাইদেউ কেনেকুৱা হৈছে ভালে হৈছে আপুনি কৈ দিয়কচোন মানে ইয়াতে কি কেনেকুৱা মানে অনুষ্ঠান হ'ব আৰু ইয়াতে এইখন ফিল্ডত মানে প্ৰসাদটো দি আছে কৈ দিয়ক এইটো আমাৰ জয়গুৰু আমাৰ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 14তম শ্ৰী বিগ্ৰহ মহোৎসৱ এই উৎসৱটো আমাৰ নলবাৰী সৎসংগৰ লগত জড়িত যদিও আমি এইবাৰ আমাৰ দেওঘৰৰ পৰা আদেশ আহিছে যে ইয়াতে আমি বাহিৰত কৰিব লাগে উৎসৱটো সেই মৰ্মে আমি এই গোপাল থান সৰিয়হতলীত আমি এই অনুষ্ঠানটো এদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ এতিয়া আমাৰ ধৰ্মালোচনী সভা চলি আছে আৰু তাৰে লগতে আমাৰ ইয়াত প্ৰসাদ বিতৰণ হৈ আছে এৰে পিছত আৰু মাতৃ সন্মিলন আছে তাৰপিছত আতচবাজি আছে প্ৰাতঃকালীন বিনীত প্ৰাৰ্থনা আছে এনেধৰণে আমাৰ কাৰ্যসূচী চলি থাকিব হয় ঠিক আছে ধন্যবাদ ইয়াতে চাব পাৰে সকলোৱে লৈ আছে ইয়াতে জয়গুৰু ভণ্টি ইয়াতে নাগাৰা নাম মাৰি আছ নেকি দে Hello, hello. ইয়াতে আহিলো বেছি ভাল লাগিল জয়গুৰু সকলো মানে লোকসকলক লগ পালো বহুত বেছি ভাল লাগিল আৰু আগৰ পিনে যা হওক বলো আৰু কোনে ক'ৰ পৰা আহিছে সেইবোৰ সুধো তোৰ আজি কেনেকুৱা লাগিছে মানে বহুত ভাল লাগিছে আজি জয়ছে বহুত ভাল লাগিছে বহুত আৰু তুমি কি কবা মানে আজি জয়গুৰু উৎসৱ হৈছে বহুত ভাল লাগিছে সকলোকে জয় কৰোঁ আপোনালোকে আহক সকলো মিলি আমি সকলোৱে আনন্দ কৰিম ঠিক আছে ধন্যবাদ আৰু তোমাৰ কেনেকুৱা লাগিছে বিৰাট ভাল অনুভৱ সকলোকে আহিবলৈ অনুৰোধ জনালো আজিয়ে শেষ হ'ব আমাৰ বিৰাট ভাল লাগিছে ইয়াত আহি আৰু তোমাকো ধন্যবাদ তুমি ইয়ালৈ আহিছা আৰু তুমি ক'ৰ পৰা আহিছা মই নলবাৰী জাপাৰকুছিত মোৰ ঘৰ ঠিক আছে ধন্যবাদ আৰু গাইজ আজি দিনটো এনেকৈ ঠাকুৰ উৎসৱ চলি থাকিব আপোনালোকে আহিছে নে নাই কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই আৰু ইয়াতে চাব পাৰে অনুকূল ধৰ্মৰ ফটোবিলাক আছে এইফালে চাব পাৰে বহুত দূৰৰ পৰা মানে লোক আহিছে চাব পাৰে এই গাড়ী চাব পাৰে বাকীফালে চাব পাৰে ৰাকেশ দেখো লগ পালো মানে আহি থাকে পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা